ফাৰ্ষ্ট কুৱেশ্যনটি চোৱা কুৱেশ্যনটি আছিল হু ইজ দ্য কাৰেণ্ট ডেপুটি স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি অৰ্থাৎ অসম বিধানসভাৰ বৰ্তমানৰ উপাধ্যক্ষ কোন সুধিছে অপশ্যন চোৱা এত আছিলে কৃপানাথ মাল্লাস অপশ্যন বি নুমল মমিন অপশ্যন চি ভীমানন্দ তাঁতী আৰু অপশ্যন নম্বৰ ডি দিছিলে দিলীপ কুমাৰ পাল আমাক সুধিছে যে অসম বিধানসভাৰ বৰ্তমানৰ উপাধ্যক্ষ কোন হয় কোনটো হ'ব কাৰেক্ট এনসাৰ তোমালোকে ভিডিঅ'টো পোষ্ট কৰা আৰু আমাক কমেণ্ট ছেকশ্যনত জনোৱাচোন যে অসম বিধানসভাৰ বৰ্তমানৰ উপাধ্যক্ষ কোন হয় ইকুৱেশ্যনটিৰ কাৰেক্ট যিটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো অসম বিধানসভাৰ বৰ্তমানৰ উপাধ্যক্ষ হৈছে নুমল মমিন ঠিক আছে অপশ্যন নম্বৰ বি টো কাৰেক্ট এনসাৰ হ'ব আৰু তেওঁ 2021 চনৰ মে মাহৰ 21 তাৰিখৰ পৰা এই পদত অধিষ্ঠিত হৈ আছে আৰু ডক্টৰ নুমল মমিন হৈছে কাৰ্বি আংলং জিলাৰ 17 নং বোকাজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত এজন বিধায়ক লগতে তেওঁ এজন চিকিৎসক ঠিক আছে আৰু যদি উপাধ্যক্ষৰ ঠাইত আমাক যদি অধ্যক্ষৰ কথা সোধে অধ্যক্ষ হ'ব যদি অধ্যক্ষৰ কথা সোধে মই লিখি দিছোঁ এইটো অধ্যক্ষৰ কথা যদি আমাক সোধে তেতিয়াহ'লে হ'ব বিশ্বজিৎ দৈমাৰী ঠিক আছে অধ্যক্ষ হ'ব বিশ্বজিৎ দৈমাৰী এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা ঠিক আছে মই আৰু এবাৰ ৰিপিট কৰি দিছোঁ তোমালোকে চাবা অসম বিধানসভাৰ বৰ্তমানৰ উপাধ্যক্ষ হৈছে নুমল মমিন তেওঁ 2021 চনৰ মে মাহৰ 21 তাৰিখৰ পৰা এই পদত অধিষ্ঠিত হৈ আছে আৰু তেওঁ কাৰ্বি আংলং জিলাৰ 17 নং বোকাজান সমষ্টিৰ পৰা নিৰ্বাচিত এজন বিধায়ক আৰু চিকিৎসক হয় ঠিক আছে আৰু যদি আমাক উপাধ্যক্ষৰ ঠাইত অধ্যক্ষৰ কথা সোধে তেতিয়াহ'লে অধ্যক্ষ হ'ব বিশ্বজিৎ দৈমাৰী এতিয়া নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 2 কুৱেশ্যনটো আছিল হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন অপশ্যন চোৱা এত আছিলে ৰূপসিং তেৰণ অপশ্যন বি ভূপেন বড়ো অপশ্যন চি নিজামুদ্দিন চৌধুৰী আৰু অপশ্যন নম্বৰ ডি দিছিলে বিশ্বজিৎ দৈমাৰী গতিকে কোৱাচোন কাৰেক্ট এনসাৰ কোনটো হ'ব মই অলপমান আগতে তোমালোক কৈ দিলোঁ যে যদিহে আমাক অধ্যক্ষৰ কথা সোধে তেতিয়াহ'লে কোনটো কাৰেক্ট হ'ব বিশ্বজিৎ দৈমাৰী কাৰেক্ট হ'ব ঠিক আছে আৰু যদি উপাধ্যক্ষ সোধে নুমল মমিন হ'ব বিশ্বজিৎ দৈমাৰীৰ তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ অৰ্থাৎ বিজেপিৰ তেওঁ এগৰাকী কি হয় জ্যেষ্ঠ নেতা হয় ঠিক আছে আৰু তেওঁ 2021 চনৰ মে মাহৰ 21 তাৰিখে তেওঁ এই অধ্যক্ষ পদত নিযুক্তি লাভ কৰিছিল ঠিক আছে এতিয়া চোৱা নেক্সট কুৱেশ্যনটো আছিল হু ইজ দ্য কাৰেণ্ট ট্ৰান্সপৰ্ট মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমানৰ পৰিবহণ মন্ত্ৰী কোন হয় সুধিছে অপশ্যন এত আছিলে বিক্ৰম কাইৰী অপশ্যন বি পৰিমল শুক্লবৈদ্য অপশ্যন চি কেশৱ মহন্ত আৰু অপশ্যন নম্বৰ ডি দিছিলে যোগেন মোহন বহুতে ইয়াৰ আনসাৰটো যোগেন মোহন লিখি দিয়ে কিন্তু যোগেন মোহন ইয়াৰে কাৰেক্ট এনসাৰ নহ'ব ঠিক আছে কিহৰ কাৰণে যোগেন মোহন কাৰেক্ট এনসাৰ নহ'ব কাৰণ বৰ্তমানৰ যিজন পৰিবহণ মন্ত্ৰী সেয়া হৈছে চৰণ বড়ো ঠিক আছে তেওঁৰ নাম কি হয় অপশ্যন কেইটা তেওঁৰ নামটো নাই তেওঁৰ নাম হৈছে চৰণ বড়ো আৰু চৰণ বড়োৱে কেতিয়া পৰিবহণ মন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ কৰিছিলে 2025 চনৰ ঠিক আছে 2025 চনৰ অক্টোবৰৰ 18 তাৰিখে তেওঁ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ঠিক আছে আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা
গতিকে যদি সোধে বৰ্তমানৰ পৰিবহণ মন্ত্ৰী কোন হয় তেতিয়াহ'লে যোগন মোহন নহ'ব ঠিক আছে চৰণ বড়ো হ'ব কাৰেক্ট এনচাৰ তেওঁ 2025 চনৰ অক্টোবৰ মাহৰ 18 তাৰিখে তেওঁ শপত গ্ৰহণ কৰিছিলে আৰু পূৰ্বৰ যে আছে চৰণ বড়োৰ আগত কোন আছিলে যোগেন মোহন আছিল ঠিক আছে নেক্সট কুৱেশ্যনটি চোৱা কুৱেশ্যনটি আছিল হু ইজ দ্য কাৰেণ্ট এগ্ৰিকালচাৰ মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমানৰ কৃষি মন্ত্ৰী কোন হয় সুধিছে অপশ্যন আছিলে এ অতুল বৰা অপশ্যন বি বিক্ৰম কাইৰী অপশ্যন চি পৰিমল শুক্লবৈদ্য আৰু অপশ্যন নম্বৰ ডি দিছিলে কেশৱ মহন্ত আমাক সুধিছে যে অসমৰ বৰ্তমানৰ কৃষি মন্ত্ৰী কোন তেওঁ অসমৰ বৰ্তমানৰ কৃষি মন্ত্ৰী হৈছে অতুল বৰা অপশ্যন নম্বৰ এ টো কাৰেক্ট হ'ব অতুল বৰাদেৱে হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন কেবিনেটত কৃষিৰ উপৰিও অৰ্থাৎ কৃষি মন্ত্ৰীৰ উপৰিও তেওঁ উদ্যান শস্য পশুপালন আৰু পশু চিকিৎসা সীমান্ত অঞ্চল উন্নয়ন অসম চুক্তি ৰূপায়ণ আদি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ বিভাগসমূহৰ দায়িত্বত তেওঁ আছে ঠিক আছে লগতে অতুল বৰা হৈছে এজিপি দলৰ তেওঁ সভাপতি ঠিক আছে অতুল বৰা হৈছে এজিপিৰ সভাপতি ইম্পৰ্টেণ্ট হয় তোমালোকক বাবে ঠিক আছে আৰু তেওঁ কোনটো সমষ্টিৰ বিধায়ক কেতিয়াবা সুধিব পাৰে তেওঁ হৈছে বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাদেৱ বোকাখাত সমষ্টিৰ বিধায়ক এবাৰ ৰিপিট কৰিছোঁ চাবা আমাক সুধিছিল হু ইজ দ্য কাৰেণ্ট এগ্ৰিকালচাৰ মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমানৰ কৃষি মন্ত্ৰী কোন তেওঁ অসমৰ বৰ্তমানৰ কৃষি মন্ত্ৰী হৈছে অতুল বৰা আৰু অতুল বৰা হৈছে এজিপি দল এজিপি মানে হৈছে অসম গণ পৰিষদ দলৰ তেওঁ সভাপতি আৰু তেওঁ বোকাখাত সমষ্টিৰ বিধায়ক ঠিক আছে এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল হু ইজ দ্য কাৰেণ্ট এনভাইৰনমেণ্টেল এণ্ড ফৰেষ্ট মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমানৰ পৰিৱেশ আৰু বন মন্ত্ৰী কোন হয় সুধিছে অপশ্যন এ আছিলে পীযুষ হাজৰিকা অপশ্যন বি চন্দ্ৰমোহন পাটোৱাৰী অপশ্যন চি বসন্ত দাস আৰু অপশ্যন নম্বৰ ডি দিছিলে পৰিমল শুক্লবৈদ্য গতিকে কমেণ্ট কৰাচোন বৰ্তমান অসমৰ পৰিবহণ আৰু বন মন্ত্ৰী কোন হয় বৰ্তমান অসমৰ পৰিবহণ আৰু বন মন্ত্ৰী হৈছে চন্দ্ৰমোহন পাটোৱাৰী অপশ্যন নম্বৰ বি টো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ ঠিক আছে তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত পৰিৱেশ আৰু বন বিভাগৰ লগতে সংসদীয় পৰিক্ৰমা আৰু এক্ট ইষ্ট পলিচি এফেয়াৰ্ছৰ বিভাগৰ দায়িত্বটো আছে আৰু তেওঁ কেতিয়াৰ পৰা দায়িত্ব পালন কৰি আছে 2021 চনৰ পৰা ঠিক আছে এতিয়া তোমালোকে নেক্সট কুৱেশ্যনটো চাবা কুৱেশ্যনটো আছিল হু ইজ দ্য কাৰেণ্ট পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমানৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী কোন হয় সুধিছে অপশ্যন এ আছিলে ৰঞ্জিত কুমাৰ দাস অপশ্যন বি বিক্ৰম কাইৰী অপশ্যন চি পৰিমল শুক্লবৈদ্য আৰু অপশ্যন নম্বৰ ডি দিছিলে অতুল বৰা আমাক সুধিছিল বৰ্তমানৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী কোন কমেণ্ট কৰাচোন যিসকলে জানা ইয়াৰ এনচাৰটো কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ এ থকাটো ৰঞ্জিত কুমাৰ দাস হৈছে অসমৰ বৰ্তমানৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ঠিক আছে আৰু তেওঁ বৰ্তমান পাটাচাৰকুচি ঠিক আছে এইটো মনত ৰাখিবা তেওঁ বৰ্তমান পাটাচাৰকুচি ঠিক আছে পাটাচাৰকুচি বিধানসভা সমষ্টিৰ বিধায়ক এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটো আছিল হু ইজ দ্য কাৰেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ আছাম ঠিক আছে অৰ্থাৎ অসমৰ বৰ্তমানৰ শিক্ষামন্ত্ৰী কোন হয় সুধিছে অপশ্যন চোৱা এ পৰিমল শুক্লবৈদ্য বি নন্দিতা গাৰ্লছা চি ৰমেশ পেগু আৰু অপশ্যন ডি দিছিলে কোনোটোৱেই নহয় গতিকে তোমালোকে কমেণ্ট কৰা ইয়াৰ আনচাৰটো ঠিক আছে যিহেতু ইয়াৰ আনচাৰ তোমালোক সকলোৱে জানাই গতিকে কমেণ্ট ছেকশ্যন ইয়াৰ আনচাৰটো মই তোমালোককৈ নিদিওঁ ঠিক আছে নোৱাৰিলে কমেণ্ট কৰিবা কমেণ্ট ছেকশ্যনত আনচাৰটো তোমালোকে পাই যাবা এতিয়া চোৱা নেক্সট কুৱেশ্যনটো এই কুৱেশ্যনটো সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে কুৱেশ্যনটো আছিল হু ইজ দ্য কাৰেণ্ট ফাইনেন্স মিনিষ্টাৰ অফ আছাম অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী কোন অপশ্যন এ আছিলে কেশৱ মহন্ত অপশ্যন বি ফণীন্দ্ৰ চৌধুৰী অপশ্যন চি অজন্তা নেওগ আৰু অপশ্যন নম্বৰ ডি দিছিলে নন্দিতা গাৰ্লছা গতিকে যিহেতু আমাক সুধিছে অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী কোন গতিকে বিত্তমন্ত্ৰী
হ'ব অজন্তা নেওগ বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো ঠিক আছে আৰু এনেদৰে কেতিয়াবা দিব পাৰে যে অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী ঠিক আছে অসমৰ মই ইয়াত লিখি দিছোঁ চাবা অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী বুলি সুধিব পাৰে ঠিক আছে তেতিয়াহ'লেও হ'ব অজন্তা নেওগ সেইকাৰণে বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এইবাৰৰ পৰীক্ষাত অলপমান কুৱেশ্যনবোৰ এনেকুৱা ধৰণৰে আহিব ঠিক আছে গতিকে আৰু এবাৰ ৰিপিট কৰিম তোমালোকে চাবা যে অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী কোন অসমৰ বৰ্তমানৰ বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ তেওঁ 2021 চনৰ ঠিক আছে তেওঁ 2021 চনৰ মে মাহৰ 10 তাৰিখে এই পদত তেওঁ অধিষ্ঠিত হৈছিল আৰু অসমৰ ইতিহাসত প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী তেওঁৱেই হয় ঠিক আছে আৰু তেওঁ গোলাঘাট ঠিক আছে তোমালোক ৰাখিবা তেওঁ গোলাঘাট বিধানসভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে তেওঁ নিৰ্বাচিত হৈছে এটো ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট কুৱেশ্যন দিছ Next question this one. Question দিয়া আছিল who is the current revenue minister of Assam? অসমৰ বৰ্তমানৰ ৰাজহ মন্ত্ৰী কোন হয় সুধিছে অপচন চোৱা এ কেশৱ মহন্ত বি চন্দ্ৰমোহন পাটোৱাৰী সি সঞ্জয় কিষাণ আৰু অপচন ডি দিছিলে অশোক সিংঘাল কমেন্ট কৰাচোন বৰ্তমানৰ অসমৰ ৰাজহ মন্ত্ৰী কোন হয় বৰ্তমান অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী হৈছে কেশৱ মহন্ত ঠিক আছে অপচন নাম্বাৰ এইটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ তেওঁ 2024 চনৰ ডিসেম্বৰ মাহত হৈছে ৰাজ্যিক কেবিনেটৰ যেতিয়া হাল সলনি হৈছিল তেতিয়া তেওঁ এই দায়িত্ব অৰ্পণ কৰা হৈছিল আৰু তেওঁৰ আগত কেশৱ মহন্তৰ আগত এই বিভাগটোৰ দায়িত্বত কোন আছিলে এই বিভাগটোৰ দায়িত্বত আছিলে যোগেন মোহন ঠিক আছে তেওঁৰ আগত এই বিভাগটোৰ দায়িত্বত আছিল যোগেন মোহন ওদিকে অপচন নাম্বার এ2 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটি চোৱা কুৱেশ্যনটো আছিল যে হু ইজ দ্য কাৰেণ্ট হেল্থ মিনিষ্টাৰ অফ আসাম অসমৰ বৰ্তমানৰ স্বাস্থ্য মন্ত্ৰী কোন হয় অপচন আছিল এ সঞ্জয় কিষাণ বি কেশৱ মহন্ত সি অশোক সিংঘাল অপচন নাম্বাৰ ডি আছিলে চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰী কোন হয় সুধিছে বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰী হৈছে অশোক সিংঘাল অপচন নাম্বাৰ সি টু হ'ব ইকুৱেশ্যনটিৰ কাৰেক্ট আনসাৰ ঠিক আছে আৰু অশোক সিংঘালৰ আগত কেশৱ মহন্ত এই দায়িত্বত আছিল নেক্সট কুৱেশ্যনটি চোৱা হু ইজ দ্য কাৰেণ্ট হ্যান্ডলুম এণ্ড টেক্সটাইল মিনিষ্টাৰ অফ আসাম অসমৰ বৰ্তমানৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী কোন অপচন এ আছিলে কান্তাৰাম ৰংহাং অপচন বি উৰ্খাও গৌৰা ব্ৰহ্ম অপচন সি মহেশ্বৰ কলিতা আৰু অপচন নাম্বাৰ ডি দিছিলে দিগন্ত বৰদলৈ আমাক সুধিছিল বৰ্তমানৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী কোন বৰ্তমানৰ অসমৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰী হৈছে উৰ্খাও গৌৰা ব্ৰহ্ম অপচন নাম্বাৰ বি টু হ'ব কাৰেক্ট আনসাৰ ঠিক আছে আৰু উৰ্খাও গৌৰা ব্ৰহ্ম আছিল ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল চমুকৈ UPPL হৈছে এটা দল ৰাজনৈতিক দল সেই UPPLৰ নেতা আছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন কেবিনেটৰ এগৰাকী মন্ত্ৰী ঠিক আছে তেওঁৰ বিভাগসমূহ তোমালোকে মনত ৰাখিব পৰা হস্ততাঁত বস্ত্ৰশিল্প ৰেচম মৃত্তিকা সংৰক্ষণ আদি বিভাগৰ দায়িত্বত তেওঁ আছে এতিয়া চাবা নেক্সট কুৱেশ্যনটো আছিল হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ লেবাৰ ৱেলফেয়াৰ অফ আসাম অসমৰ বৰ্তমানৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী কোন অপচন এ পীযুষ হাজৰিকা অপচন বি জয়ন্ত মল্ল বৰুৱা অপচন চি ৰূপেশ গোৱালা আৰু অপচন নাম্বাৰ ডি দিছিলে অশোক সিংঘাল আমাক সুধিছিল অসমৰ বৰ্তমানৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰীৰ নামটো ঠিক আছে গতিকে কাৰেক্ট আনসাৰ কোৱাচোন কি হ'ব কমেণ্ট কৰা অসমৰ বৰ্তমানৰ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী হৈছে
ৰূপেশ গোৱালা অপশ্যন নম্বৰ চিটো হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ ঠিক আছে আৰু তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন কেবিনেটত শ্ৰমিক কল্যাণ বিভাগৰ লগতে চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্বটো আছে গতিকে অপশ্যন নম্বৰ চি কাৰেক্ট এনচাৰ হ'ব ইয়াৰ সম্পূৰ্ণ ভিডিঅ' তোমালোকে আমাৰ এপত পাবা PDF সমূহৰ সৈতে এপত তোমালোকে 150খনতকৈ অধিক PYQ তোমালোকে ফ্ৰীত পাবা ঠিক আছে এতিয়া তোমালোকে এপটো ডাউনলোড কৰি লোৱা আৰু এপত তোমালোকে GK মেথছ ৰিজনিং গোটেইখিনি তাত তোমালোক কভাৰ কৰি দিয়া হ'ব তোমালোকে এতিয়া আমাক WhatsApp মেছেজ কৰি সুধিব পৰা WhatsApp নম্বৰ তোমালোকে ডেছক্ৰিপশ্যনত পাবা ঠিক আছে